নিশ্চয়কৈ আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন দাবীৰে আচলতে যি অনশন কাৰ্যসূচী এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত মই শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত উপস্থিত আছোঁ। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত সতীৰ্থৰ মুস্তাকৰ জৰিয়তে পোনপটীয়াকৈ দেখাইছোঁ আৰু যি কাঁ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আচলতে আঁতৰত ৰখা অসমৰ পৰা অবৈধ যিসমূহ বাংলাদেশী সেই বাংলাদেশীসমূহ উৎখাত কৰা মৌলবাদী যি শক্তি আছে সেই শক্তি উৎখাত কৰা অসম বাংলাদেশ সীমান্ত চিল কৰাৰ লগতে অসম চুক্তি 6 নং দফাৰ আধাৰত আচলতে বিপ্লৱ কুমাৰ শৰ্মাৰ সমিতিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন আচলতে আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত আচলতে এই যি 11 ঘণ্টীয়া অনশন যি কাৰ্যসূচী সেই কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো এই যি কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। আমি সমীৰণ ফুকনৰ পৰা আচলতে পোনপটীয়াকৈ তেওঁ যি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। মই যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিগত বহু দিন ধৰি আচলতে যিসমূহ দাবী সেই দাবীসমূহ আচলতে লৈ পেলাই আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে। এই মুহূৰ্তত মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম বিভিন্ন সময়ত দেখা যায় যে এই কাখন লৈ বা অসম বাংলা সীমান্তৰ চিল কৰা লগ বা 6 নং দফাৰ লৈ আপোনালোকে বিভিন্ন সময়ত মাত মাতি আহিছে। আজিও আচলতে 11 ঘণ্টীয়া অনশন যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি ক'ব এই মুহূৰ্তত? সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী ইতিহাস দীঘলীয়া আৰু এই 46টা বছৰ শেহতীয়া 5টাকৈ দশক অসম চুক্তি স্বাক্ষৰ হোৱা 40 বছৰ তাৰ পূৰ্বৰ 6টা বছৰ আন্দোলনৰ গোটেই পিৰিয়ড এই গোটেই সময়খিনিত চৰকাৰখনে অসম চুক্তিক যেনেকৈ প্ৰতিগৰাকী স্বাভিমানী মানুহৰ আত্মপ্ৰতিষ্ঠাৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰিব লাগিছিল তাৰ পৰিৱৰ্তে প্ৰতাৰণাৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজনৈতিক দলসমূহে আচলতে অপচেষ্টাত লিপ্ত হোৱা পৰিলক্ষিত হ'ল। চুক্তিক লৈ কেৱল মাত্ৰ ৰাজনীতি হ'ল আৰু জনসাধাৰণৰ যিবিলাক মনৰ চিন্তা ধাৰণা সেই চিন্তা ধাৰণাৰ সৈতে কোনো ৰাজনৈতিক দলে একাত্ম হ'ব নোৱাৰিলে। সকলো দলেই শাসনৰ বাগজৰী চম্ভালিলে। কংগ্ৰেছ, AGP, BJP, বাওঁ দলসমূহ সকলো দলে শাসনৰ গাদীত থাকিলে, কিন্তু জনসাধাৰণৰ মূল যিখিনি কথা বতৰা জনসাধাৰণে যিখিনি বিষয়ক লৈ এটা দীঘলীয়া আন্দোলন যুগান্তকাৰী অসম আন্দোলন এই তাৰ পৰৱৰ্তী পৰ্যায়ত জনসাধাৰণে যিখিনি প্ৰাপ্য অধিকাৰ অসম চুক্তিৰ আধাৰত যিখিনি পাব লগা আছিল সেইখিনি বিচাৰি এতিয়াও আমি ৰাজপথত সংগ্ৰাম কৰি থাকিব লগা হৈছে। তাৰ উপৰিও আমাৰ ওপৰত কা জাপি দিয়া হ'ল। কাৰ শেহতীয়াকৈ অতি শেহতীয়াকৈ যোৱা 1 ছেপ্টেম্বৰ তাৰিখে যি সিদ্ধান্ত সকলো 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা সকলো শৰণাৰ্থীক তেওঁলোকে ইয়াত নাগৰিকত্ব ল'ব পৰাকৈ এটা ব্যৱস্থা কৰিবলৈ কাৰণে ৰঙা দলিচা পাৰিবৰ কাৰণে উদ্যত হৈছে। ধৰ্মীয় মেৰুকৰণে ৰাজনীতি নকৰিবৰ কাৰণে আমি সকলো দলকে সকীয়াই দিছোঁ। যিকোনো দলেই ৰাজনৈতিকভাৱে তেওঁলোকে যেতিয়াই ক্ষমতাৰ দিশে তেওঁলোক অগ্ৰসৰ হয় প্ৰত্যেকবাৰে জাতিটোক গিনিপিক সজোৱা এই কাণ্ড কাৰখানাবিলাক আমি তেওঁলোকৰ লক্ষ্য কৰি আহিছোঁ। আমি সকীয়াই দিব খোজোঁ কোনো ৰাজনৈতিক দলেই অসমৰ মানুহৰ আৱেগ অনুভূতিক নস্যাৎ কৰি আগবাঢ়ি যাব নোৱাৰিব। আমি চৰকাৰৰ ভাল কামখিনি ভাল বুলি ক'ম, বেয়াখিনি বেয়া বুলি কোৱাৰ সাহস অসমৰ জনসাধাৰণে ৰাখে, সদৌ অসম ছাত্ৰ সন্থাই ৰাখে। আমি আজি এই প্ৰতিবাদী স্থলীৰ পৰা আমি সত্যাগ্ৰহ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰিছোঁ। আজি সমগ্ৰ অসমৰ জিলা সদৰত আমি 11 ঘণ্টীয়া অনশন কাৰ্যসূচী হৈছে। 16 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 20 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। 23 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ জিলা সদৰত জোৰ সমদল কাৰ্যসূচী। আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।